আচ্ছা এবার এইটো চাওক মানুহক দিব খাবৰ কাৰণে যোনে নাহিব আৰু কিমান আছে 350টা কিমানটা আছে 60টা আছে তো যোন যোন জলদি আহক আৰু গ্ৰেব কৰক আপোনালোকৰ গিফ্ট welcome back to my YouTube channel. Guys, মই চুলিটো তেল লগাই থোৱা আছে এতিয়া জাষ্ট উঠিছোঁ এতিয়া আজি আমাৰ ঘৰত বহুত ডাঙৰ কাম এটা হ'ব তো কি হ'ব কি নহ'ব বোলো আগফালে দেখাই আছোঁ ঢালাই আছে বেচিকেলি ওপৰত ঢালাই হ'ব আজি তো মেচিন আহিছে তো আজি বৰষুণ নিদিলে হ'ল যদি বৰষুণ দিয়ে চেচ বৰবাদ তো বোলো ঢালাই মেচিন আহিছে দেখাম আগফালে লগাইছে হ'ল মই গৈ খানা অৰ্ডাৰ দি দিওঁ আকবৰাৰ দোকানত দি দিওঁ তো লাইন ধাবা হয় আৰু তাতে খানাটো বনাব দি দিওঁ গতিকে ইয়াত এতিয়া মেচিন লগাব দেৰি কৰি দিব ঘৰতো নহ'ব কোনে বনাব কোনে চাব এই আমাৰ গাড়ীটো চকত থৈছে ইয়াত থৈ দিছে তো সেই দোকান এইটো চাওক যদি মই কাইলৈ কথা পাইছিলোঁ যদি বৰষুণ নহয় তেতিয়াহ'লে ৰাতিপুৱা সেই অৰ্ডাৰ দি দিম বুলি ক'লোঁ নহ'লে নষ্ট হ'ব ন এতিয়া আগদিনাখন যে অৰ্ডাৰ লৈ ল'লোঁ হয় তাৰপিছত আমি আজি যদি বৰষুণ দিয়া কেঞ্চেল কৰিলোঁ কেঞ্চেল নকৰিলোঁ আগবঢ়া অৰ্ডাৰ দি দিয়া হ'ল 32 জন সেই ডিফিল্ডাৰ ৰখি আছেগৈ বালি আহিব নেকি সেয়া চব দূৰত ৰখি আছে ডিফিল্ডাৰ বালি কাৰণে ৰখি আছে বাৰী গাড়ী তেওঁ বালি দিছে ন বালি চিনাকি তেওঁ হয় তেওঁ বালি দি আছে তো এতিয়া ওপৰত চাই লওঁ ওপৰ কাম কৰা হ'ল তলত চাম গা পা ধুই ল'ম মোৰ তেল লাগি আছে ন চুলি ধুই ল'ব পাৰে গাত ধুই ল'লে ভাল লাগিব সেইটো চাওক ওপৰত এইটো ট্ৰলিটো উঠাইছে চাওক আচ্ছা এবাৰ দুটামান ধৰিছে কিমান 30 কেজি নে 60 কেজি 60 কেজি নোৱাৰিছে উঠাবলৈ ট্ৰলিটো হয় এইটো ইয়াত মাল পেলাব এইটো ওপৰত ঠাই দিলে মেচিনটো লগাব মেচিনটো ফিটিং কৰিব ট্ৰলিটো ঠাই দিলে ওপৰত এইটো মেচিন ফিটিং কৰিব টানি কৰিছে বস্তু আনিছে এইবোৰ পাই গ'ল তাৰপিছত ৰাতিহঁতে বালি আহি পাইছে সেই ডিফিল্ডাৰ কথা পাইছে ড্ৰাইভাৰৰ লগত কথা পাতিছে ডিফিল্ডাৰ ৰখি মেলি ওপৰলৈ যাওঁ মানে আমি ৰাতিপুৱা লাডেৰ লগত কালিয়ে কথা পাতিলোঁ আমি দুটা ৰাতিপুৱা সোনকালে যাম কালি অহা নহ'ল যে কালি বৰষুণ দিলে নে সেইপিনে বৰষুণ কালি বৰষুণ কেনেকুৱা সেইফালে বাপৰে বাপ তো গাইজ কি হ'ল মই গা পা ধুই ল'লোঁ মেচিনটো লগাই দিলে মেচিনটো লগাই দিলে মায়ে কি কৰিছে দেখাইছে নাম আহিব ঘৰত কিবা এটা পঢ়িব আৰু আজি শ্ৰদ্ধা লাগিব যে বাবা আহিছে মায়ে ৰুটি বনাই আছে কি মিঠাই দেখাম এইটো মিঠাই চবকে মানুহক দিব খাবৰ কাৰণে যোনে নাহিব আৰু কিমান আছে 350টা কিমানটা আছে 60টা আছে তো যোন যোন জলদি আহক আৰু গ্ৰেব কৰক আপোনালোকৰ গিফ্ট একো হৈ আছে এইটো চব মেচিনটো লগাই আছে মেচিনটো বহাই দিলে চব জেগাত মেচিনটো বহাই দিলে পূৰা সেইটো কাৰেণ্টত আৰু বান্ধি দিছে সেইটো ওপৰত মাল যাব ইয়াৰ ওপৰত সেই ট্ৰলিকেইটা লগাব
এইকেইটা লিফ্ট কৰিব যে, এইটো দি লিফ্ট কৰিব, এই মালটো লিফ্ট হৈ যাব, এই চিধা মালটো ওপৰলৈ উঠি যাব। বহুত দেৰি আছে, প্ৰথম ছেটিং কৰি মেলি আদায় কৰোঁতে এতিয়া আৰু 1 ঘণ্টামান আছে না, তাৰ পাছত আৰম্ভ হ'ব খেল। সেইটো বস্তুৱে উঠাই আছে, সিহঁতি ট্ৰলিটো বান্ধি আছে আকৌ লিফ্টটো। কিহত জনা পাৰিছে দোৱা কৰিবৰ কাৰণে, দোৱাটো কৰিলোঁ মই দেখাইছোঁ। দোৱা চোৱা হৈ গ'ল, তো দোৱা ক্লিপ লোৱা নহ'ল, মই যিটো ক্লিপ মোচা আছে ৰিলৰ কাৰণে ভৰাই দিম। এইবোৰ চব মিঠাই পইচা দি দিলোঁ 51 টকা, তামোল পাণ দিলোঁ, আৰু ধূপটো দি দিওঁ। পইচাত পূজা কৰিব সিহঁতি। চিমেণ্ট লৈ আছোঁ, তলা ভাঙি কেনে বাল্টিং লৈ আছে, তলা ভাঙি মেলি এই তলাটো চাৰি পোৱা নাছিলোঁ ষ্ট'ৰ ৰুমৰ, ভাঙি দিলোঁ, ভাঙি মেলি বাল্টিং ওলাইছোঁ। এইটো মেচিন অন কৰি দিলে, পূজা কৰি মেচিন অন কৰি দিলে, আগফালে ওলাব দেখাই দিওঁ। বান্দৰ চব, বান্দৰৰ খেল খেলাইছে চব। আৰম্ভণি এইফালৰ পৰা কৰিব, মিস্ত্ৰীয়ে কি কৰিছ? এইটোত বাইবিটা মাৰিবি দেই, এইটোত আৰু সেইটোত বাইবিটা মাৰিবি, বাইবিটা মাৰিব কৈছে। এই মাল আহি গ'ল, প্ৰথম মাল লৈ গৈছে চব, প্ৰথম মাল খেলিবই পৰা নাই, বহুত ভাৰী থাকে দেই ট্ৰলিটো, 60 কেজি, আৰু মাল লোড কৰি মেলি 100 কেজি ওপৰত উঠি যায়। ইমানে কাৰেণ্টৰ প্ৰব্লেম চলি আছে, সেইকাৰণে আমি কি কৰিলোঁ, জেনেৰেটৰ লৈ আনিলোঁ, জেনেৰেটৰ লগাই দিলোঁ চব। জেনেৰেটৰ কানেকশ্যন দি দিছোঁ, ছামাৰচিবলৰ কানেকশ্যন দি দিছোঁ। তাৰপৰা পানী উঠাব পৰা নাই, পানী কষ্ট হৈছে চিমেণ্ট বনাবৰ কাৰণে, পৰীক্ষা হৈছে, সেইকাৰণে জেনেৰেটৰ লৈ আহিলোঁ। আৰু জেনেৰেটৰ লগত এটা ছুইচ বৰ্ড দিছে, ইয়াত ভাইব্ৰেটাৰ মেচিনো লাগি আছে, আৰু জেনেৰেটৰ লাগি আছে, ছামাৰচিবল লাগি আছে, কৰি আছোঁ। ইনভাৰ্টাৰ কানেকশ্যন আছে, ইনভাৰ্টাৰ কানেকশ্যন নচলিব নহয় এতিয়া, সেইকাৰণে লৈ আহিলোঁ গৈ। ওপৰলৈ যাওঁ, চাওঁচোন কিমানখিনি হ'লগৈ। 2 ঘণ্টামানতো হ'ল, 2-3 ঘণ্টাটো হৈ গ'ল, 2-3 ঘণ্টাত কিমানখিনি কাম পাৰিলে চাওঁচোন। চাওঁতে চব হৈ গ'ল, অকণমান ইমানখিনি বাকী আছে, সেইখিনি হ'লগৈ আৰু। এই ভাইব্ৰেটাৰ মাৰি আছে, ভাইব্ৰেটাৰ মাৰি আছে। বেলা হৈ গ'ল, আধা বেলাত ইমানখিনি পৰা লৈ মেলি এই ইমানখিনি হৈছে। সিহঁতৰ ঢালাই পাৰ্টি গ'ল খাবলৈ, খালি আমাৰ মিস্ত্ৰীবোৰ আছে, খালি ঘৰৰ ঢালাই পাৰ্টি গ'ল, খালি আমাৰ মিস্ত্ৰীবোৰ লাষ্টত গৈ খাই আহিব সোমালে। ওপৰৰ বিট, চাওক
আমাৰ মানুহবোৰ ইমানেই ফাল্টু মানুহ হয়, সিহঁতি কাৰেণ্ট কাটিছে ক'লে আধা ঘণ্টাত দি দিম বুলি কেনে, আধা এঘণ্টা লাগিব। আমি তথাপিও মানে ৰখিলোঁ আধা ঘণ্টামান, সেইটো নাই অহা নাই। তাৰপিছতে সিহঁতি কৈ আছে না আৰু আধা ঘণ্টা ভিতৰত আহি যাব। আমি ৰিক্স নলৈ আমি জেনেৰেটাৰ লৈ নিলোঁ। এতিয়া হৈ গ'ল 4 ঘণ্টা কাৰেণ্ট নাই অহা, ঠিক আছে, জেনেৰেটাৰ চলি আছে। লাষ্টৰ মান লাগে সিহঁতি আজি ওপৰত ৰ'দ দিছে এটা কাৰেণ্ট কাটি গ'ল বোলে, তাঁৰ ছিঙি গ'ল। তহঁতি আগৰ মেইনটেইন কৰি নাৰাখ নেকি? কি ক'ব আৰু। সেইকাৰণে ভাত চাত খাই আহিলোঁ, এতিয়া অকণমান ৰেষ্ট লৈছোঁ, আকৌ ওপৰত যাম, পৰা পিঠি ঘামি আছে। আৰু এজনী ওপৰত বহিলে চাওক, চাওঁতে গাইছ পাথৰ একেই হৈ গ'ল। আকৌ পাথৰ অকণমান উন্নত হ'ল আৰু বালি এদাই হ'ল। কিন্তু চিমেণ্ট 40ৰ ওপৰত বেগ থাকি গ'ল, চিমেণ্টৰ বেগ খালি দেখাইছোঁ বোলো। দেখিছে বেগ থাকি গ'ল, থাকিলে বোলে ওপৰত যাওঁ। আজিকালি এইবোৰ ট্ৰলি আহি গ'ল, চিমেণ্ট লৈ যায়, পাথৰ লৈ যায় ওপৰত। আগতে মূৰত লৈ মোৰ দেউতা আহিলে ঘৰ বনাইছিলে, এই প্ৰথমটো ঠিক আছে। এই মানুহবোৰে ৰাস্তাৰ পৰা বালি পাথৰ মূৰত লৈ আহে। আৰু এতিয়া চাওক, এতিয়া মেচিন লাগি গৈছে, ওপৰত মাৰ পেলাইছে, আধা বেলা লাগিছে, আধা বেলাত কাম খতম। এইটো ঢালাইবোৰ শুকাই গৈছে চব, শুকাই গৈছে। যিমানখিনিতো হৈ গ'ল, সেই চিৰিটো মিলাই আছে, চিৰিটো যোনটো নাই মিলা চিৰি তাত চিৰিটো মিলাই আছে। তো মই নামি যাম এতিয়া, হৈ গ'ল, সেইখিনি মৰি গ'ল চব। এতিয়া ৰখি থাকিলে নহ'ব, মই নামি দিব লাগিব। নামি নিদিলে আকৌ ফচি যাম মই ওপৰত। এতিয়া নামি যাম, মই তলত নামি যাম। গাড়ী কাম শেষ হৈ গ'ল, চব গৈছে, মেচিনটো গ'ল আৰু এতিয়া ওলাই মেলি।